বিসমিল্লাহির রহমানির রহিম রব্বিরহামহুমা কামা রব্বায়ানি সগীরা। প্রার্থনা করার বাবে শাস্তি, নামাজ ন পড়ার বাবে শাস্তি। হাসরের ক্ষেত্ৰত তিনিটা শাস্তি থাকিব। মই অসমৰ আমিৰ হামজা সঁচা কথা কৈছোঁ। আপোনালোকে সকলে মোৰ কথা শুনিব আৰু কাম কৰি থাকিব মৃত্যুৰ আগমুহূৰ্তলৈকে। আল্লাহ খঙেৰে তেওঁক মাতিব। যিবিলাকে নামাজ পঢ়া নাই তেওঁলোকক মাতিব। আল্লাহ খঙেৰে মাতিব প্ৰাৰ্থনা নকৰাৰ বাবে, নামাজ নপঢ়াৰ বাবে। যদি বোলে কি হ'ব পাৰে, তুমি যে নামাজ পঢ়া নাই তাৰ কাৰণে তোমাৰ হাছৰৰ ময়দানত কি জৰিমনা হ'ব পাৰে? আল্লাহ ইমান খং কৰিব। যিসকলে নামাজ নপঢ়ে তেওঁৰ বাবে হাছৰৰ ক্ষেত্ৰত, হাছৰৰ ময়দানত এটি সাপ আহিব। নাউজুবিল্লাহ। সাপ আহিব আৰু তেওঁক বিচাৰি থাকিব। সেই বেনমাজি ক'ত গৈছে? কিয় নামাজ পঢ়া নাই? এনেই সময়টো নষ্ট কৰি দিছে। গতিকে হাছৰৰ ময়দানত বিচাৰি থাকিব। ভয়ংকৰ সাপ এইটো হ'ব। মোৰ সন্মানীয় ভাই ভনীসকল, আমিৰ হামজাৰ কথা ভালদৰে শুনিব। পুলচিৰাতৰ ৰাস্তা 30,000 বছৰ হ'ব। নাউজুবিল্লাহ। ইমান ডাঙৰ ৰাস্তা। পুলচিৰাতৰ ৰাস্তা 30,000 বছৰৰ হ'ব। সেই পুলচিৰাত হীৰাতকৈ তীক্ষ্ণ হ'ব, হীৰাতকৈ তীক্ষ্ণ হ'ব আৰু চুলিতকৈ পাতল হ'ব। নাউজুবিল্লাহ। অমাৱস্যা ৰাতিতকৈ আন্ধাৰ হ'ব। বেনমাজি যেতিয়া সেই পুলৰ ওপৰত ভৰি ৰাখিব, ভৰিটো কাটি কাটি টুকুৰা টুকুৰা হৈ যাব। নাউজুবিল্লাহ। ভৰিটো কাটি কাটি টুকুৰা টুকুৰা হৈ যাব আৰু জাহান্নামত পৰি যাব। নাউজুবিল্লাহ। যিসকলে নামাজ নপঢ়ে তেওঁলোকৰ বাবে ৱাইল দোজখ আছে। অনুগ্ৰহ কৰি আৰম্ভণিৰ পৰা শেষলৈকে আমিৰ হামজাৰ ভিডিঅ'বোৰ চাওক আৰু শুনিব আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰিব। থেংকছ।